মই প্ৰথম মানে লটাৰী এইটো খেলত মানে প্ৰথম খেলিছোঁ মই। তাৰপিছত মানে এমাউণ্টটো মই ভবা নাই ফাৰ্ষ্ট প্ৰাইজৰ, কিন্তু মই ভাবিছোঁ যে যিকোনো এটা গাড়ী পালে মই সুখী হ'ম এইটো ভাবিছোঁ। আৰু এইবাৰ মই ৰাসত মানে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত পাইছোঁ মই, হাঁহ কুকুৰা এইবিলাক পাইছোঁ। তাৰপিছত মায়ে কৈছিল মানে তোৰ অলপ কিজানি ভালৰ ফালে আহিছে, সেইকাৰণে মানে মই এইটো পোৱাৰ পিছত আৰু মই সেইটো নিশ্চিত হ'লোঁ কথাটো। খুবেই সুখী অনুভৱ কৰিছোঁ। মানে যোৱাকালি ৰাতিটো মই বিশ্বাস কৰা নাছিলোঁ। তাৰপিছত ৰাতিপুৱা মানে যেতিয়া ভেলিড চ'ৰ্চৰ পৰা খবৰখিনি পালোঁ মই, তেতিয়া মানে মই পিছত নিশ্চিত হ'লোঁ। তথাপি মানে এনেকুৱা খবৰ এটা পটককৈ হজম কৰাটো টান অলপ, লাহে লাহে মানে অভ্যস্ত হ'ব ধৰিছোঁ আজিৰ দিনটোত। মানে মোৰ সৰুৰ পৰা মানে 4 হুইলাৰত ৰাপ আছিল, মানে 2 হুইলাৰটো মই ইমান বেছি চলোৱা নাই। তাৰপিছত ডিফেণ্ডাৰটো বাৰু মানে সপোনৰ অগোচৰ আছিল। ডিফেণ্ডাৰটো মানে আমাৰ কাৰণেতো মানে মধ্যবিত্তৰ কাৰণে অলিক কল্পনা। তাৰপিছত এতিয়া মানে এইটো হ'ব ধৰিছে, চাওঁ লাহে লাহে মানে অলপমান মই মানে প্ৰকৃতিস্থ হ'ব চেষ্টা কৰিছোঁ। মই প্ৰথম মানে লটাৰী এইটো খেলত মানে প্ৰথম খেলিছোঁ মই। তাৰপিছত মানে এমাউণ্টটো মই ভবা নাই ফাৰ্ষ্ট প্ৰাইজৰ, কিন্তু মই ভাবিছোঁ যে যিকোনো এটা গাড়ী পালে মই সুখী হ'ম এইটো ভাবিছোঁ। আৰু এইবাৰ মই ৰাসত মানে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত পাইছোঁ মই, হাঁহ কুকুৰা এইবিলাক পাইছোঁ। তাৰপিছত মায়ে কৈছিল মানে তোৰ অলপ কিজানি ভালৰ ফালে আহিছে, সেইকাৰণে মানে মই এইটো পোৱাৰ পিছত আৰু মই সেইটো নিশ্চিত হ'লোঁ কথাটো। খুবেই সুখী অনুভৱ কৰিছোঁ। মানে যোৱাকালি ৰাতিটো মই বিশ্বাস কৰা নাছিলোঁ। তাৰপিছত ৰাতিপুৱা মানে যেতিয়া ভেলিড চ'ৰ্চৰ পৰা খবৰখিনি পালোঁ মই, তেতিয়া মানে মই পিছত নিশ্চিত হ'লোঁ। তথাপি মানে এনেকুৱা খবৰ এটা পটককৈ হজম কৰাটো টান অলপ, লাহে লাহে মানে অভ্যস্ত হ'ব ধৰিছোঁ আজিৰ দিনটোত। মানে মোৰ সৰুৰ পৰা মানে 4 হুইলাৰত ৰাপ আছিল, মানে 2 হুইলাৰটো মই ইমান বেছি চলোৱা নাই। তাৰপিছত ডিফেণ্ডাৰটো বাৰু মানে সপোনৰ অগোচৰ আছিল। ডিফেণ্ডাৰটো মানে আমাৰ কাৰণেতো মানে মধ্যবিত্তৰ কাৰণে অলিক কল্পনা। তাৰপিছত এতিয়া মানে এইটো হ'ব ধৰিছে, চাওঁ লাহে লাহে মানে অলপমান মই মানে প্ৰকৃতিস্থ হ'ব চেষ্টা কৰিছোঁ। মই প্ৰথম মানে লটাৰী এইটো খেলত মানে প্ৰথম খেলিছোঁ মই। তাৰপিছত মানে এমাউণ্টটো মই ভবা নাই ফাৰ্ষ্ট প্ৰাইজৰ, কিন্তু মই ভাবিছোঁ যে যিকোনো এটা গাড়ী পালে মই সুখী হ'ম এইটো ভাবিছোঁ। আৰু এইবাৰ মই ৰাসত মানে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত পাইছোঁ মই, হাঁহ কুকুৰা এইবিলাক পাইছোঁ। তাৰপিছত মায়ে কৈছিল মানে তোৰ অলপ কিজানি ভালৰ ফালে আহিছে, সেইকাৰণে মানে মই এইটো পোৱাৰ পিছত আৰু মই সেইটো নিশ্চিত হ'লোঁ কথাটো। খুবেই সুখী অনুভৱ কৰিছোঁ। মানে যোৱাকালি ৰাতিটো মই বিশ্বাস কৰা নাছিলোঁ। তাৰপিছত ৰাতিপুৱা মানে যেতিয়া ভেলিড চ'ৰ্চৰ পৰা খবৰখিনি পালোঁ মই, তেতিয়া মানে মই পিছত নিশ্চিত হ'লোঁ। তথাপি মানে এনেকুৱা খবৰ এটা পটককৈ হজম কৰাটো টান অলপ, লাহে লাহে মানে অভ্যস্ত হ'ব ধৰিছোঁ আজিৰ দিনটোত। মানে মোৰ সৰুৰ পৰা মানে 4 হুইলাৰত ৰাপ আছিল, মানে 2 হুইলাৰটো মই ইমান বেছি চলোৱা নাই। তাৰপিছত ডিফেণ্ডাৰটো বাৰু মানে সপোনৰ অগোচৰ আছিল। ডিফেণ্ডাৰটো মানে আমাৰ কাৰণেতো মানে মধ্যবিত্তৰ কাৰণে অলিক কল্পনা। তাৰপিছত এতিয়া মানে এইটো হ'ব ধৰিছে, চাওঁ লাহে লাহে মানে অলপমান মই মানে প্ৰকৃতিস্থ হ'ব চেষ্টা কৰিছোঁ।